হয়, আপোনালোকে কথাষাৰ ঠিকেই শুনিছে। জোনমণি ৰাভাক ধৰ্ষণ কৰি হত্যা কৰিলে বুলি প্ৰমাণিত হৈ গ'ল। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰমী। মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ। হয়, মই আপোনালোকক এই কথাষাৰ আজি কিয় কৈছোঁ নিশ্চয় গম পাইছে চাগৈ। চুঙাজান আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া এজনৰ কাণ্ড আপোনালোকে নিশ্চয় নিউজত পাইছে। আচলতে তেওঁ এজন পুলিচ বিষয়া। তেওঁ ভবা নাছিল যে তেওঁ আৰক্ষী হোৱাৰ বাবে তেওঁ দোষ নহ'ব। সেয়েহে তেওঁ মহিলাসকলক ধৰ্ষণ কৰিবলৈ সুবিধা লৈছিল। বিষয়া তেওঁলোকক কোনেও একো কৰিব নোৱাৰে, কাৰণ তেওঁলোক হৈছে জনসাধাৰণৰ সুৰক্ষা কৰ্মী আৰু পুলিচ বিষয়া মানে আপোনালোকে নিশ্চয় জানে জনতাৰ সুৰক্ষা কৱচ তেওঁলোক। আৰু জনতাৰ সুৰক্ষা কৱচ হৈ তেওঁলোকে এনেকুৱা জঘন্য কাণ্ড কৰিবলৈ সাহস পায়। সেয়েহে মই কৈছোঁ যে জোনমণি ৰাভাক নিশ্চয় ধৰ্ষণ কৰি হত্যা কৰা কথাটো কেতিয়াও মিছা নহয়। এইটো প্ৰকৃততে সত্য। কাৰণ জোনমণি ৰাভাই যিজনে ধৰ্ষণ কৰিছিলে তেওঁক উলটি ধৰিছিলে। আমাৰ গাঁৱৰ মহিলাসকলে বা যিকেইজনী এই পাখণ্ড বুলিয়ে কৈছোঁ, পাখণ্ডজনৰ বলি হৈছে, তেওঁলোকে আচলতে নিজৰ মান সন্মানৰ খাতিৰত বা তেওঁলোকৰ পোচাকযোৰৰ ভয়ত নে কিবা বেলেগ কিবা ভয়ত তেওঁলোকে মুখ খুলিব নোৱাৰে আৰু মাত মাতিব নোৱাৰে। আচলতে সত্য সদায় জয়, অসত্য পৰাজয়। সেই কথাষাৰ এটা সত্যতা প্ৰমাণ হয়। যিমানে মানুহে লুকুৱাই নথওক কিয় নিজৰ সত্যতা এদিন স্বীকাৰ হ'বই বা নিশ্চয় ধৰা পৰিবই। সেয়েহে ১০০ গৰু মাৰিলে বাঘৰো মৰণ। তেনেকুৱা যিমানেই বুদ্ধি নখটক কিয় এনেকৈ এদিন ধৰা পৰিব। তেওঁক ৰাইজে হাতে-লোটে ধৰা পেলালে। তেওঁলোকে নিজৰ মান সন্মানৰ খাতিৰত হয়তো কিছুমানে লুকুৱাই ৰাখিছিল। সেয়েহে আইনৰ মানুহ কিবা কৰিব বা কেনেকুৱা ধৰণৰ বলি হৈছিল তেওঁলোকেহে জানিব। সেয়েহে তেওঁক একো কৰা নাছিল, কিন্তু ৰাইজে এনেকেই হাতে-লোটে ধৰি তেওঁক ৰোষত পেলালে। আৰু এতিয়া আমি বুজিবলৈ কিবা বাকী থাকিলে জানো? জোনমণি ৰাভাই উভতি ধৰাৰ বাবে তেওঁক গাড়ীৰ ভিতৰতে ধৰ্ষণ কৰি হত্যা কৰিলে। আৰু এওঁলোকে নিজৰ মান সন্মান ইজ্জত ৰাখিবলৈ গৈ কিন্তু এওঁলোকৰ জীৱনটো বাচিলে, তেওঁ এতিয়া অপৰাধী সাজি পৰিলে। সেয়েহে মানুহ যিমানেই চলাখী নহওক বা যিমানেই টেঙৰ নহওক, নিজৰ পৰিচয় কিন্তু এদিন হ'লেও ওলাব। মানুহৰ ভাল পৰিচয় হ'লে ভাল ওলাব, বেয়া পৰিচয় হ'লে বেয়া পৰিচয়টো নিশ্চয় ওলাব। কাৰণ মানুহে নিজেইটো ক'ব নোৱাৰে মই ভাল বা মই বেয়া। সেয়েহে ৰাইজে পৰিচয় দিব। মই সদায় ভাল কাম কৰি থাকোঁ, কিন্তু সমাজে মোক বেয়া দৃষ্টিৰে লয়। কিন্তু মই যদি ভাল কাম কৰি থাকোঁ, সমাজে যিমান বেয়া দৃষ্টি ল'লেও মই ভাল হৈয়ে থাকিম। যদি মই বেয়া কাম কৰোঁ কিন্তু সমাজে যদি ভাল দৃষ্টিৰে চায়, তেনেকুৱা আমি বহু আজিকালি দেখিছোঁ। কাৰণ ধনী দুখীয়া ইত্যাদিৰ পৰা কিছু দুখীয়া লোকে ভাল কাম কৰিলেও তেওঁলোকৰ কোনো গুণে নাম নোলায়। কাৰণ তেওঁলোকৰ কিবা এটা ভাল বস্তু পিন্ধিলেও বা কিবা এটা ভাল পিন্ধিলেও সেই কোনোবাই দিয়া বা কিবা তেনেকুৱা এটা অপপ্ৰচাৰ হৈ যায়। কিন্তু ধনীসকলে বেয়া কৰ্ম কৰিও যে সুনাম কৰিব পাৰে, সেইটো আমাৰ সমাজত নিশ্চয় চলি আছে। মই আচলতে কি ক'বলৈ গৈছোঁ আপোনালোকে নিশ্চয় বুজি পাইছে। এই আমাৰ আইন প্ৰশাসনৰ লোক আৰু সমাজৰ মাজত বহুত ভুল ধাৰণাৰ আচলতে বলি হৈ আছে। কিছু সমাজৰ ক্ষেত্ৰত বহুত ভুল ধাৰণা আমাৰ সমাজত এতিয়াও চলি আছে। কাৰণ
মহিলাসকলৰ কোনো নিৰাপত্তা নাই। মহিলাসকলে বাক স্বাধীনতা হিচাপে কাম কৰিব নোৱাৰে। মহিলাসকলে নিজ ইচ্ছামতে ক'লৈকো যাব নোৱাৰে। মহিলাসকল হৈছে পুৰুষসকলৰ কি ক'ম এতিয়া, পুৰুষসকলে চাবি কাঠি দিলে চলিব পৰা এগৰাকী মহিলাক তেওঁলোকে তেনেকৈ বুলি এতিয়াও সমাজলৈ বহু গাঁও অঞ্চলত চলি আছে। বহু গাঁও অঞ্চলত মানে প্ৰায় চলি আছে। যিমানেই চৰকাৰখনে মহিলাৰ প্ৰতি অগ্ৰাধিকাৰ দিবলৈ লৈছে, আমাৰ সমাজখনৰ সিমানেই মহিলাক হেঁচি ধৰি ৰাখিবলৈ বিচাৰিছে। কাৰণ মই গাঁৱত থকা মানুহ, মই বহু দেখিছোঁ আৰু বহু শুনিছোঁ, আৰু ময়ো বহু তেনেকুৱা কথা বা যুক্তিত ক'লে সকলোৱে বেয়া পায়। কাৰণ আজিকালি সতী মহিলা বুলিবলৈ কোনজনী কয় আপোনালোকে নিশ্চয় জানেনে? সেইজনী হ'ল পুৰুষৰ প্ৰতিটো কথা সভ্য দিয়া আৰু প্ৰতিটো বিৰোধিতাৰ মাত নমতা। তেওঁলোক সেইগৰাকী মহিলাকহে আমাৰ আচলতে গাঁও সমাজত লক্ষী বা সতী বুলি স্বীকৃতি দিয়ে। যিগৰাকী মহিলাই মুখে প্ৰতি প্ৰশ্নটো উত্তৰ দিব, শুদ্ধ অশুদ্ধ বিচাৰ কৰি তেওঁলোকে কোনটো দিশে যাব লাগে সেইটো বিবেচনা কৰি যি আগবাঢ়ি যাব, সেইগৰাকী মহিলা কোনোদিন সমাজৰ দৃষ্টিত লক্ষী বা সতী নহয়। তেওঁলোকে সেই মানুহগৰাকীক কেনেকৈ দমন কৰি বহাই থওঁ সেইটো সদায় চিন্তা কৰে। কাৰণ মোৰ গাঁওখনত মই থাকি সম্পূৰ্ণ মই জানো কোনে কি কৰে, কেনেকৈ কৰে, সেইবিলাক সম্পূৰ্ণ গাঁও সমাজত থাকিলে নিশ্চয় বুজি পাব। মই ভিডিঅ'টো আচলতে জোনমণি ৰাভাৰ ধৰ্ষণ কৰি হত্যা কৰা কথাটো লৈহে ক'লোগৈ, কিন্তু মহিলাৰ যে এনেকৈ নিৰ্যাতন হয় বাবে মই মহিলাৰ কথাৰ বিষয়ে দুষাৰমান কৈ দিলোঁ। হয়তো ভুল ভ্ৰান্তি হ'ব পাৰে। ভুল ভ্ৰান্তি হ'লে আপোনালোকৰ মাজৰ বুলি এগৰাকী ক্ষমা কৰি দিব। আৰু মোৰ যদি কথাকেইটা কোনোবা এখিনিত ভাল লাগে নিশ্চয় লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলোঁ। আৰু যিসকলে নতুনকৈ চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।